হৈছিলে এতিয়া নিউ পায় আৰু 3 ঠাইত 4 ঠাইত ছিগি গ'ল 1 ঘণ্টাত পানীটো ফিলাপ হৈ গ'ল এতিয়া ভিতৰ বস্তুকে বচাম নে জীৱ জন্তুকে বচাম নে মানুহে বাচিম নে এতিয়া ধানকে বচাম নে এনেকুৱা নিচিনা হ'ল ধান চব তিতি গ'ল নেকি চব তিতি গ'ল ইয়াত কমেও 2 বছৰ 2.5 বছৰ ভাত আছিলে কম্পালচৰি যাইলে মানে 2 বছৰ ভাত ধৰিছোঁ তেনেকুৱা ধৰণৰ কথা এতিয়া কোনফালে কি কৰিম আৰু উপায় নাই নিউ পায় এতিয়া এনেকুৱা ৰ'দত এইবোৰ ধান এতিয়া গজালি এতিয়া মেলিছোঁ এনেকুৱাবোৰ জানো খাব পাৰিম এতিয়া উপায় নাই কেনেকৈ খাইছে এতিয়া এতিয়া ৰেচনৰ কেইটামান দিছিলে বেছিকেইটা নাই আৰু এতিয়া কি কৰিম চিন্তাতে দুভগীয়া এতিয়া ল'ৰা ছোৱালীও কিতাপে পত্ৰ অন্যান্য বস্তু লোকচান হ'ল জীৱ জন্তু মৰি আঠানি হৈছে এতিয়া কি কৰি খাম আৰু মানুহজনে দিন হাজিৰা কৰা মোৰ এতিয়া মাজে সময়ে এনেকৈ দিন হাজিৰা কৰি খাওঁ ল'ৰা দুটাও হাজিৰা কৰি মেলি হস্পিটেলে মস্পিটেলে সেনেকৈ টানে আপদে সেইবোৰকে দিবলগীয়া হৈছে তেনেকুৱা ধৰণৰ পানী কিমানলৈকে পাইছিলেগৈ পানী ইমানটো পাইছিলেগৈ ইয়াত ভঁৰালৰ ওপৰত দুঘাট ইমানখিনি পাইছে চব ধান তিতি গ'ল চব ধান তিতি গ'ল 4 দিন থাকিলোঁ চকীতে বহিয়া তাত কুকুৰ হৈছে ছাইডত গৰু হৈছে টোপনি ক্ষতি হৈছে এপিনে আহাৰ 3 দিন খাবলৈ পোৱা নাই তেনেকুৱা হৈছে যিটো কষ্টত ভুৱাটো ভুগি থাকিলোঁ